নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ বিশ্ববিদ্যালয়ৰ কেম্পাছ ভিত্তিক উপন্যাস কৃষ্ণচূড়াৰ ৰঙীন ছাঁ। এয়া চতুৰ্দশ খণ্ড, ন্যায়ৰ ন প্ৰভাত। নীলাচল বিশ্ববিদ্যালয়ৰ চিকিৎসা কক্ষত এটা অদ্ভুত নিস্তব্ধতা। খিৰিকীৰে সোমাই অহা কোমল ৰ'দজাকে অৰ্ণৱৰ মুখখন চুই গৈছে। তাৰ মূৰত আৰু হাতত বগা বেণ্ডেজ। যোৱা 2 দিন তাৰ বাবে আছিল জীৱন আৰু মৃত্যুৰ মাজৰ এক যুঁজ। কিন্তু আজি যেতিয়া সি চকু মেলিলে, সি দেখিলে তাৰ সন্মুখত বহি আছে অনন্যা। তাইৰ হাতত এখন কিতাপ আছিল, যদিও তাইৰ চকুহাল অৰ্ণৱৰ মুখতে নিবদ্ধ আছিল। সাৰ পালা? অনন্যাৰ কণ্ঠত এক স্বস্তিৰ নিশ্বাস ভাহি আহিল। অৰ্ণৱে হাঁহিবলৈ চেষ্টা কৰিলে, কিন্তু তাৰ ওঠৰ বিষটোৱে তাক সোঁৱৰাই দিলে যে সি কিমান ভয়ানক এক পৰিস্থিতিৰ পৰা উভতি আহিছে। সকলো ঠিকে আছেনে অনন্যা? আৰু ডক্টৰ হাজৰিকা? সকলো শেষ হ'ল অৰ্ণৱ। অনন্যাই তাৰ হাতখন লাহেকৈ ধৰি ক'লে। প্ৰেৰণাৰ সেই পেন ড্ৰাইভটোৱেই কাম কৰিলে। ডক্টৰ হাজৰিকাৰ লগতে বিশ্ববিদ্যালয়ৰ আৰু 5জন ডাঙৰ বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। বিদ্যুৎ ভিনিহিদেৱৰ লগতে তেওঁলোকৰ এটা ডাঙৰ নেটৱৰ্ক আছিল, যিয়ে বিগত 30 বছৰ ধৰি ভূমি আৰু চৰকাৰী পুঁজিৰ কেলেংকাৰী কৰি আছিল। দেউতাৰ নামটো সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈছে। প্ৰেৰণাই প্ৰমাণ কৰি দিলে যে দেউতাই তেওঁলোকক বাধা দিব খুজিছিল বাবেই তেওঁক মানসিকভাৱে নিৰ্যাতন দিয়া হৈছিল। অৰ্ণৱে এটা দীঘল উশাহ ল'লে। তাৰ দেউতাকৰ আধৰুৱা ডায়েৰীখনৰ সেই শব্দবোৰ আজি সঁচা প্ৰমাণিত হ'ল। নীল চৰাইৰ ৰহস্যই কেৱল এটা ভ্ৰষ্টাচাৰী চক্ৰকেই নধৰিলে, বৰঞ্চ এমুঠি ডেকা ল'ৰা ছোৱালীক সাহস দিলে অন্যায়ৰ বিৰুদ্ধে থিয় দিবলৈ। ঠিক সেই সময়তে কোঠাটোত প্ৰেৰণা সোমাই আহিল। তাইৰ পিন্ধনত আজি কোনো জিন্স নহয়, বৰঞ্চ এজনী অফিচাৰৰ গহীন সাজ। তাইৰ মুখত এটা শান্ত হাঁহি। হেল্ল' চেম্পিয়ন, প্ৰেৰণাই অৰ্ণৱলৈ চাই ক'লে। তোমাৰ সাহসৰ অবিহনে মোৰ এই 2 বছৰীয়া মিছনটো কেতিয়াও সফল নহ'লহেঁতেন। তুমি আৰু অনন্যাই যিটো কটেজত সোমাই বিপদ লৈছিলা, সেয়া মোৰ হাতত অহা আটাইতকৈ ডাঙৰ ক্লু আছিল। তুমি আমাক আগতেই নকলা কিয় প্ৰেৰণা? অৰ্ণৱে অলপ অভিমানৰ সুৰত সুধিলে। ডিউটি অৰ্ণৱ, ডিউটি, প্ৰেৰণাই খিৰিকীৰ ফালে চাই ক'লে। মই তোমালোকক বিপদত পেলাব খোজা নাছিলোঁ, কিন্তু তোমালোকৰ নিজা সংগ্ৰামখনেহে মোক সঠিক সময়ত একশ্যন ল'বলৈ বাধ্য কৰিলে। মই আজি দিল্লীলৈ উভতি যাম, মোৰ কাম শেষ হ'ল। কিন্তু তোমালোকৰ কাম এতিয়াহে আৰম্ভ হৈছে, এই বিশ্ববিদ্যালয়খনক পুনৰ গঢ়িবলৈ। প্ৰেৰণা গুচি গ'ল। বিদায় বেলাত তাই অৰ্ণৱৰ কাষত ফুচফুচাই কৈ গ'ল, অনন্যাক চম্ভালি ৰাখিবা, তাইক এতিয়া তোমাৰ বেছি প্ৰয়োজন। এসপ্তাহৰ পাছত অৰ্ণৱ বিশ্ববিদ্যালয়লৈ উভতি আহিল। সি হোষ্টেলৰ গেটত ভৰি দিয়াৰ লগে লগে 100 মান ল'ৰাই তাক আগুৰি ধৰিলে। দিগন্তই তাক কান্ধত তুলি ল'লে। ৰাজীৱ দা আৰু বিকাশেও একেলগে আহি তাক অভিনন্দন জনালে। বিশ্ববিদ্যালয়ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সকলো ৰাজনৈতিক দল এক হৈছিল, কেৱল অৰ্ণৱৰ বাবে। সি পোনে পোনে গ'ল সেই পুৰণি কৃষ্ণচূড়া জোপাৰ তললৈ। জোপোহা গছজোপাৰ তলত এতিয়া ৰঙা ফুলবোৰৰ এক দলিচা। অনন্যা তাত ৰৈ আছিল। তাইৰ পিন্ধনত বগা চাদৰ মেখেলা, যাৰ পাৰিটো কৃষ্ণচূড়াৰ দৰেই ৰঙা। অৰ্ণৱ, তুমি ডায়েৰীখন আনিছানে? অনন্যাই সুধিলে। আনিছোঁ। আজি মই ইয়াত এটা নতুন কবিতা লিখিম। অৰ্ণৱে ডায়েৰীখন উলিয়ালে। ডায়েৰীখনত লিখিলে, কৃষ্ণচূড়াৰ এই ৰঙীন ছাট আজি হাজাৰটা সপোন জিলিকিছে। তেজৰ চেকুৰাবোৰ মচি এতিয়া নতুন আশাৰ চহৰ গঢ়িছে। অনন্যা, মই এতিয়া বুজিছোঁ যে জীৱনটোৱে আমাক কষ্ট দিয়ে কেৱল অধিক শক্তিশালী কৰিবলৈ। এই বিশ্ববিদ্যালয়খনত আজিৰ পৰা কেৱল পঢ়া নহয়, ইয়াত সত্যৰ জয়গান চলিব। মোৰ হৃদয়ত এতিয়া কৃষ্ণচূড়া কেৱল এপাহি ফুল নহয়, ই হ'ল এটা যুঁজৰ বিজয় চিহ্ন।
অনন্যাই অৰ্ণৱৰ কান্ধত মূৰ থৈ আকাশলৈ চালে। নীলাচলৰ আকাশত এতিয়া কেৱল নীলা চৰাইৰ মুক্ত উৰণ। সেই সময়তে ক'ৰবাৰ পৰা এটি গানৰ কলি ভাহি আহিল। ৰঙা কৃষ্ণচূড়াৰ তলে তলে সাজি সপোনবোৰে মেলিব খোজ। অতীতৰ দুখবোৰ পাহৰি যায়, নতুন পোহৰে মনটো হহুৱাই যায়। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ডত বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে কোন আহিব? অৰ্ণৱ আৰু অনন্যাৰ জীৱনলৈ আকৌ কোনো নতুন বাধা আহিব নেকি? আৰু অৰ্ণৱৰ দেউতাকৰ সেই আধৰুৱা কবিতাটো কেনেকৈ সম্পূৰ্ণ হ'ব? এইসমূহ জানিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব পৰৱৰ্তী খণ্ড শুনিবলৈ। ধন্যবাদ।